ভূমিশ্বৰ পাহাৰৰ নামনিত আকৰ্ষণীয় যিটো বৰঝৰাৰ টুৰিজিম প্লেচ, এই টুৰিজিম স্থানত কেইদিনমান আগতে এটা খুব জঘন্য ঘটনা সংঘটিত হৈছে। মৰেল পুলিচিঙৰ নামত এগৰাকী কিশোৰী আৰু এগৰাকী কিশোৰক আপোনাৰ যৌন ক্ৰিয়া কৰিবলৈ বাধ্য কৰা হৈছে আৰু এনেকুৱা ধৰণৰ জঘন্য কাণ্ড সংঘটিত কৰা যিকেইটা দোষী ইতিমধ্যে পুলিচে গ্ৰেপ্তাৰ কৰিছে আৰু আমি বঙাইগাঁও পুলিচক ধন্যবাদ জনাইছোঁ। গতিকে এইকেইটা দোষীক আপোনাৰ জেলত নপঠিয়াই কেইদিনমান আচলতে আপোনাৰ এওঁলোকক লকআপত ট্ৰিটমেণ্ট কৰিব লাগে আৰু এওঁলোকে আগতে এনেকুৱা ধৰণৰ কিমান ঘটনা সংঘটিত কৰিছে, কাৰণ আমি শুনিছোঁ এনেকুৱা ধৰণৰ ঘটনা দীৰ্ঘদিনৰ পৰা তেওঁলোকে ব্লেকমেইলিং কৰি আহিছে। যিমানবিলাক মানুহ প্ৰেমিক প্ৰেমিকা স্বামী স্ত্ৰী বন্ধু বান্ধৱী ইয়াত অৱসৰ বিনোদন কটাবলৈ আহে বা ইয়াত অকণমান ঠাণ্ডা হ'বলৈ আহে, এই মানুহবিলাকক প্ৰায় তেওঁলোকে ব্লেকমেইলিং কৰাৰ দৰে ঘটনা সংঘটিত হৈ আছে বুলি আমি আজি শুনিছোঁ। গতিকে এওঁলোকক ভালকৈ ট্ৰিটমেণ্টটো কৰিব লাগে লকআপৰ ভিতৰত। আৰু কিমান মানুহৰ পৰা ব্লেকমেইলিং কৰি তেওঁলোকে ধন সংগ্ৰহ কৰিলে, কিমানজন মানুহৰ এনেকুৱা তেওঁলোকে ভিডিঅ' তেওঁলোকে প্ৰস্তুত কৰিলে, এই গোটেইবিলাক তথ্য পাতি উলিয়াই তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে। আমি বঙাইগাঁৱৰ স্থানীয় জনতা হিচাপে তেওঁলোকক কঠোৰ শাস্তি হোৱাটো কামনা কৰিছোঁ। আৰু কেৱল বৰঝৰা বুলিয়ে নহয়, এনেকুৱা ভালেকেইটা আমাৰ বঙাইগাঁৱৰ যিমানকেইটা টুৰিজিম প্লেচ আছে, এই প্লেচকেইটাত এচাম মানুহ যেন ধোৱা তুলসীৰ পাত, তেওঁলোকে যেন নিজকে বহুত ডাঙৰ সংস্কাৰক, তেওঁলোকে ইয়াত আপোনাৰ দিনত নিজৰ কাম ক্ষতি কৰি তেওঁলোকে আহি তাত লুকাই থাকিব আৰু কোনোবা যদি মানুহ আহে তেওঁলোকে ঘপককৈ গৈ ধৰিব। গতিকে এওঁলোকৰ আচলতে এইটো ব্যৱসায় হৈ পৰিছে আৰু এনেকৈ এই ব্লেকমেইলিঙৰ যিটো ঘটনা, এনেকুৱা ধৰণৰ ঘটনা তেওঁলোকে প্ৰায় সংঘটিত কৰি থাকে। গতিকে এই মানুহবিলাকক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে আৰু এই মানে আপোনাৰ পৰ্যটনথলীবিলাকৰ স্থানীয় যিবিলাক মানুহ, এই মানুহবিলাকে লগ হৈ এখন শক্তিশালী সমিতি গঠন কৰিব লাগে আৰু আমাৰ মন বল বহল কৰিব লাগে। আচলতে আমাৰ এই যিবিলাক টুৰিজিম প্লেচ, এই প্লেচবিলাকত মানুহ আহিবই, অৱসৰ বিনোদন কৰিবলৈ মানুহ অকণমান বহিবই ইয়াত। তাকে যদি আমি খাপ পিটি ৰৈ থাকোঁ তেওঁলোকক ব্লেকমেইলিং কৰাৰ কাৰণে, তেনেহ'লে আমাৰ এই ঠাইবিলাক ডেভেলপ নহ'ব, আমাৰ এই ঠাইবিলাক উন্নতি নহ'ব। গতিকে আমি আকৌ এবাৰ দাবী জনাইছোঁ তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰক, ভৱিষ্যতে যাতে এনেকুৱা ধৰণৰ কৰ্ম আৰু সংঘটিত নহয়।